কৃষ্ণ। হে মহামান্য সজ্জনসকল, গুৰু শ্ৰীমন্ত শংকৰদেৱে এই অধ্যায়টিত কংস আৰু অক্ৰূৰৰ দুটা চৰিত্ৰৰ যোগেদি ইমান সুন্দৰকৈ এটি বৰ্ণনা আমালৈ আগবঢ়াইছে যে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তক বধ কৰিবৰ কাৰণে দুষ্ট কংসই যি কুচক্ৰান্ত কৰিছে, এই গোটেই কুচক্ৰান্ত প্ৰক্ৰিয়া অক্ৰূৰক বৰ্ণনা কৰি কৈছে। আৰু অক্ৰূৰে একান্ত মনে এই কথাখিনিত শ্ৰৱণ কৰিছে। আমি পূৰ্বতে আলোচনা কৰিছোঁ যে আমি দুখন বিশ্বব্ৰহ্মাণ্ডত বৰ্তমান আছোঁ। এখন হৈছে ভৌগোলিক বিশ্বব্ৰহ্মাণ্ড আৰু এখন হৈছে আমাৰ আভ্যন্তৰীণ অৰ্থাৎ পঞ্চভৌতিক দেহৰ বিশ্বব্ৰহ্মাণ্ড। ভৌগোলিক বিশ্বব্ৰহ্মাণ্ডত কংসৰ ৰূপী যিজন ৰজা, আমাৰ পঞ্চভৌতিক দেহৰ বিশ্বব্ৰহ্মাণ্ডত সেই কংসৰূপী ৰজাজন হৈছে অসৎ প্ৰবৃত্তিৰ মন। অসৎ প্ৰবৃত্তিৰ মনে যিমান অসৎ ভাৱনা পৰিকল্পনা কৰিলেও সেই অসৎ ভাৱনা পৰিকল্পনাক কেতিয়াও বাস্তৱায়িত নহয়। কাৰণ অক্ৰূৰৰূপী ভকতে এই দুষ্ট কংসৰূপী ভাৱনাবিলাকক বৰ সুন্দৰকৈ বুজি পায়। আৰু সেয়ে আমাৰ অক্ৰূৰৰূপী ভকত সদৃশ পঞ্চভৌতিক দেহাত থকা এটা নিৰ্মল স্বচ্ছ মন আমি যদি আমাৰ সকলোৱে হৃদয়ে হৃদয়ে, আমাৰ সকলোৱে দেহে দেহে, প্ৰতিটো জীৱৰ গাঁৱে গাঁৱে আমি যদি বিৰাজমান কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এই আত্মনাশৰ পৰা নিজক বচাই ৰাখিব পাৰিম। গুৰুজনাৰ বৰ সুন্দৰ এটি উদ্ভুতি আছে। সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, তল গৈলো নিত, কিন্তু ৰাম নামে সংসাৰ দহয়, ইটো কোন প্ৰায়শ্চিত্ত, ইটো অধৰ্মক নামক নলাগৈ, খন্দাইব সংযমদাৰে, শৃগালক যেন সিংহক নলাগৈ, শৃগালক যেন সিংহক নলাগৈ, কুকুৰে খেদাই তে পাৰে। হে সংসাৰৰ মনুষ্যগণ, এই পঞ্চভৌতিক দেহাটোত থকা আমাৰ মনটো কেতিয়াবা সুবাসনা উদয় হয়, কেতিয়াবা দুৰ্বাসনা উদয় হয়। এই দুৰ্বাসনাই হৈছে কংস সদৃশ। দুৰ্বাসনা যেতিয়া উদয় হয়, মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। অকৰ্মক কৰ্ম বুলি ভাবে, অসতক সৎ বুলি ভাবে, অবস্তুক বস্তু বুলি ভাবে। কেতিয়া? যেতিয়া মানুহৰ মনটো দুৰ্ভাৱনাই উপচি থাকে। গতিকে এই দুৰ্ভাৱনা উপচি থকা মনটোক
সুভাৱনাৰে উপচাই তুলিবৰ বাবে আমাৰ মা দেউতা ককাই ভাই আত্মীয় স্বজন ওচৰ চুবুৰীয়া সমাজে সহায় কৰি দিবহি নোৱাৰে। কোনে কৰিব লাগিব? নিজেই কৰিব লাগিব। কেনেকৈ কৰিব লাগিব? চিগালক যেন সিংহক নেলাগৈ কুকুৰে খেদাইতে পাৰে। শিয়াল এটা খেদাবৰ কাৰণে যেনেকৈ এটা মানে গভীৰ অৰণ্যৰ ৰজা সিংহৰ প্ৰয়োজন নাই, শিয়ালটো খেদাবলৈ যেনেকৈ কুকুৰটোৱে যথেষ্ট, তদ্ৰূপ দুৰ্বাসনাবিলাক যদিও মহাবলৱন্ত, যদিও কংস সদৃশ, সিহঁতক খেদাবৰ কাৰণে তুমি ৰাম নাম জপ কৰা, ঈশ্বৰৰ নামত তুমি আশ্ৰয় লোৱা, ভগৱানক তুমি অৰ্পণ কৰা। যি মানুহে ভগৱানক অৰ্পণ নকৰে সেই মানুহে সদায় কংস সদৃশ দুৰ্ভাৱনাবিলাকে সেই মানুহজনক প্ৰথমতে আত্মনাশ যোৱাব। গতিকে আমি ঈশ্বৰক কিয় সাধনা কৰিব লাগে? আমাৰ পঞ্চভৌতিক দেহাটো পৰম ব্ৰহ্ম ভগৱন্তই যিমানখিনি পৰমায়ু দি পঠাইছে সিমানখিনি পৰমায়ু আমি ভোগ কৰিব লাগিব। আপুনি ভোগভুঞ্জী পুণ্য কৰা ক্ষয়। যদি আমি পৰমেশ্বৰে দিয়া পৰমায়ুখিনি ধুনীয়াকৈ ভোগভুঞ্জী কৰিম বুলি ভাবোঁ, তেতিয়াহ'লে আমি ঈশ্বৰত একাত্মবোধ হ'ব লাগিব, গুৰুক ভক্তি কৰিব লাগিব, সমাজক মান্যতা দিব লাগিব। যদি আমি গুৰুৰ ভক্তি নকৰোঁ, ঈশ্বৰক সাধনা নকৰোঁ, সমাজৰ কথা নুশুনো, মোৰ আজি টকা পইচা হ'ল, মোৰ আজি চাকৰি হ'ল, এই বুলি মই যদি দিনক দিনে পাহাৰৰ শিখৰলৈ উঠি যাওঁ, এই মানে ফাউণ্ডেশ্যনটো দুৰ্বলকৈ দি 4খনমান ছাদ দিয়া নিচিনা কথা। অকণমান বতাহ এজাক আহিলেই গোটেই ঘৰটো ভাগি পৰিব। গতিকে আপুনি যেখন ছাদ দিয়ে সেইটোত ক'ব লগা নাই, কিন্তু ভেটিটো সবলকৈ দিয়ক। সেই ভেটিটোৱে হৈছে ভগৱানৰ প্ৰতি থকা ভক্তি, গুৰুৰ প্ৰতি থকা ভক্তি। আৰু আমাৰ এই সংসাৰখন এটা অন্ধকূপ বুলি কৈছে, গাঁত নেদেখা তলত। আমি আগতে কুঁৱা বুলি কয়, আগৰ দিনত কুঁৱা আছিলে, আমাৰ ককা আইতাহঁতে কুঁৱা পানী খাইছিলে। আজিকালি আমি যেনেকৈ ছুইচটো দিলে পানী ওলায়, টেপৰ পানী ওলায়, টেংকিৰ পানী নামি আহে, অতীতত সেইবোৰ নাছিলে। কুঁৱা নাট বুলি কয়, এনেকৈ চাব লাগে, বহুত দ টিং এটা দি আকৌ টিংটো এনেকৈ তুলিবলগীয়া হয়। এই যিটো গাঁত, এই গাঁতটো যেনেকৈ তলৰখন আন্ধাৰ, এই আমাৰ গৃহ সংসাৰখনো যি মানুহে চলাব নেজানে দেই, চবৰ কাৰণে আন্ধাৰ নাই হোৱা। যি মানুহে ভগৱানক বিশ্বাস নকৰে, ঈশ্বৰক ভক্তি নকৰে, গুৰু ভকতক মা দেউতাক যি মানুহে সন্মান নকৰে, সেই মানুহে যদি ৰাজচত্ৰালিকাতো বাস কৰিছে, সেইটো এই অন্ধকাৰ গাঁত বুলি কৈছে, কণ্টকময় এটা গাঁত। সেই কণ্টকময় গাঁতটোত যেনেকৈ আত্মনাশৰ সম্ভাৱনা বেছি, তাত পিছল খাই পৰা, লুটি খাই পৰা, উজুতি খাই পৰা, সোমাই পৰা। গতিকে ঈশ্বৰ বিমুখ সংসাৰৰ জীৱবিলাকে সদায় আত্মনাশৰ পথেৰে গতি কৰে। সেইকাৰণে সেই সংসাৰৰ মনুষ্যগণ হৰিহে পৰম প্ৰিয় আত্মা পিতা মাতা, হৰিহে ঈশ্বৰ হবে সুখদু সদাতা, ইহ পৰলোকে হৰি বিনে নাহিকে হেন জানি হৰিৰ চৰণে ৰাহে। ইহলোক মানে সংসাৰত জীয়াই থকা সময়খিনি, পৰলোক মানে আমি যেতিয়া যামগৈ, কাৰণ যাবই লাগিব। মনুষ্যৰ জনম লৈ লবা বিদায়, জীৱনৰ মায়া মোহ নাথাকে সদায়, যাবগৈ লাগিব চাৰিটিৰ কান্ধতে
বগা কাপোৰৰে আঁৰত লুকাই বগা কাপোৰৰে আঁৰত লুকাই। মনটো বেয়া লাগি যায় ন? কিন্তু সঁচা কথাই আমি চিৰদিন এই সংসাৰত কোনেও থাকিব নোৱাৰো। কিন্তু আমি যে যাবগৈ লাগিব, আমি যোৱাৰ পিছতো আমাক এই সংসাৰত চলিবলৈ যেনেকৈ ধন টকা পইচা লাগিব, গুচি যোৱাৰ পিছতো আমাক ধন টকা পইচা লাগিব। সেই ধন টকা পইচাই হৈছে এই ঈশ্বৰৰ গুণনাম আমি শ্ৰৱণ কৰা, মুখেৰে কীৰ্তন কৰা। কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম। এই দুটাটো আমি কৰি আছো, কিন্তু আৰু এটা কৰিব লাগিব। কি কৰিব লাগিব জানেনে? কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম। হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। আমি এতিয়া এই ৩ নম্বৰটো কৰোঁ দিয়ক। চবেই ধুনীয়াকৈ বহকচোন, ধুনীয়াকৈ বহক দেই, সকলোৱে বহক। আমি দুটা কাম কৰি আছো, কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, দুইটাই কৰি আছো। আমি হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। এই নামঘৰ সমিতিয়ে ইমান ধুনীয়াকৈ চাওকচোন, ইয়াত মানে গ্ৰাস গজেন্দ্ৰ দিছে, ইয়াত অনন্ত সজ্জাত নাৰায়ণৰ প্ৰতিচ্ছবি দিছে, নহয়নে? এয়া তেওঁৰ লীলা কৰি পেলাই অসুৰ বধ কৰিছে, অৰ্জুনৰ লগত কৃষ্ণই আছে, খুব সুন্দৰকৈ প্ৰতিচ্ছবিবিলাক কৃষ্ণ। আমি ইমান পৰে ঈশ্বৰৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰি আছো। এতিয়া আমি তাতোতকৈ ওপৰলৈ অকণমান যাব খুজিছো। কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। আমি এতিয়া 1 মিনিটৰ কাৰণে ঈশ্বৰক ধ্যান কৰিম দেই। সকলোৱে যোন য'ত যেনেকৈ আছে তাৰ পৰাই এটা নিৰ্মল মন লৈ ঈশ্বৰক ধ্যান কৰোঁ আহক। হৰি নাৰদ মুনিৰ পৰামৰ্শ মতে শিশু ধ্ৰুৱই ঈশ্বৰক এনেকৈ আৰাধনা কৰিছিল। আমি আজি তেনেকৈ আৰাধনা কৰোঁ দিয়ক। নমো ভগৱতে কৃষ্ণ 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 কৃষ্ণ। হে প্ৰভু, তুমি নিত্য নিৰঞ্জন অনন্ত ঈশ্বৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা। তুমি সংসাৰৰ স্বামী, তুমি সংসাৰৰ গৰাকী, তুমি সংসাৰৰ মালিক। প্ৰভু, সুন্দৰ পদ্মফুলত তুমি যেতিয়া বিৰাজমান হৈ থাকা,
চাৰিওফালে অপূৰ্ব জ্যোতি জ্যোতিষ্মান তোমাৰ দেহা। প্ৰভু নখত নখচন্দ আঙুলিত আঙঠি, দুধাৰী নুপুৰৰ ৰুণু জুনু শব্দত বিশ্ব ব্ৰহ্মাণ্ড জাগৃত উৎফুল্লিত আনন্দিত হয়। প্ৰভু তোমাৰ এই চৰণ যুগলক ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ, অভয় চৰণ বিভিন্ন নামেৰে বিভূষিত কৰিব পাৰি। প্ৰভু পবিত্ৰ চৰণ যুগলত ধ্বজ ব্ৰজ যৱ পংকজ অংকুশ এই পবিত্ৰ পঞ্চচিহ্ন আছে। এই চৰণতে হিৰ থৈ ভকতৰ সংগত থাকি তোমাৰ ওচৰত শৰণে পখিলো। প্ৰভু জয় জয় কৃষ্ণ কিবা ময়ম যাৰ আজ্ঞাহিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ কৃষ্ণ কোটি কোটি নমস্কাৰ হেনয় কৃষ্ণ কোটি কোটি কৃষ্ণ 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 হৈছে। আজি আমি বৰ ডাঙৰ কাম এটা কৰিলোঁ নহয়নে? কি ডাঙৰ কাম কৰিলোঁ জানেনে? ব্ৰহ্মা হৰি হৰ অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যিজনৰ চৰণ চিন্তা কৰে সেইজনক আপুনি মই আজি সাধুৰ সংগত থাকি চৰণ চিন্তা কৰাৰ সৌভাগ্য হ'ল। এই সৌভাগ্য কাৰ কাৰণে হ'ল? আমাৰ মা দেউতাৰ কাৰণে হ'ল। আমাৰ মা দেউতাই যদি আমাক তুলি তালি ডাঙৰ দীঘল নকৰিলেহেঁতেন দেহি আমি বাৰু এনেকুৱা সুযোগ পালোহেঁতেন জানো? কেতিয়াও নেপাওঁ। গতিকে আকৌ হাতযোৰ কৰি আমাৰ মা দেউতাৰ কল্যাণৰ অৰ্থে ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ দিয়ক চবেই দেই। আমাৰ সকলোৱে বৃদ্ধ শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকেই নিজৰ নিজৰ মা দেউতাৰ কল্যাণৰ অৰ্থে ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ যে হে প্ৰভু তোমাৰ কৰোণাৰ বলত মোৰ পিতৃ মাতৃৰ অনুগ্ৰহত সংসাৰত লালিত পালিত হৈ এই পৰ্যায়ত উপনীত হৈ সাধুৰ সংগৰ সান্নিধ্যৰ মাজে তোমাৰ চৰণ চিন্তা কৰাৰ সুযোগ লাভ কৰিছোঁ। প্ৰভু এই আপাহতে তোমাৰ চৰণত কৌটি কৌটি বাৰ সেৱা জনাইছোঁ। মোৰ আৰাধ্য পিতৃ মাতৃক যেন তুমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰিবা আৰু আমাৰ যিসকলৰ মা দেউতা সংসাৰৰ পৰা ইতিমধ্যে বৈকুণ্ঠ ধামলৈ গতি কৰিছে তেওঁসকলৰ আত্মাকো তুমি সদগতি প্ৰদান কৰিবা। হৰি প্ৰভু এয়াই হৈছে ভক্তিৰ নিদৰ্শন। আৰু এই ভক্তিকে যদি আমি সংসাৰৰ মনুষ্যই আচলৰ ধন হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া আমি এই সংসাৰৰ নদীৰ লগত তুলনা কৰিছে, নদীয়ে হওক বা সাগৰেই হওক, হৰিহে তাৰিবে ঘূৰ সংসাৰ নদীত হৰি নাম বিনা পুণ্য নাহিকে কলিত। এইটো কলিযুগ। কলিযুগত পৰম ব্ৰহ্ম ভগৱন্তৰ ঈশ্বৰৰ গুণনাম
অবিহনে কোনো মানুহে সফলতা অৰ্জন কৰিব নোৱাৰে। হৰি হৈছে ভগৱন্তৰ অন্য এটা নাম। অগণন নামৰ ভিতৰত হৰি নামটো এটা অন্যতম। হৰি মানে আমাৰ জীৱনত থকা মাৰি মৰক জৰা ব্যাধি দুখ ক্লেশ অপায় অমংগল দুৰ্ভিক্ষ বিষাদ বেদনা এইবিলাক হৰণ যিয়ে কৰিব পাৰে তেওঁৱে হৰি। সেইকাৰণে কোৱা হয়, সকলোৱে জোৰকে ক'ব, অ হৰি অ এই হৰিধ্বনিৰ তাত্ত্বিক দৰ্শনটো এয়াই, মানে আমাৰ দুখ ক্লেশ মাৰি মৰক জৰা ব্যাধি বিষাদ বেদনা যিমানবিলাক সমস্যা আছে আটাইখিনি পৰম ব্ৰহ্ম ভগৱন্তই হৰণ কৰি লৈ পেলাই অ ৰাম মানে এই পঞ্চভৌতিক দেহাত থকা জীৱাত্মাই ৰমণ কৰি এই জীৱনটোক সুখ শান্তি আনন্দ সমৃদ্ধি সফলতাৰ জ্যোতিৰ শিখৰত উপনীত কৰোৱাই দিব। সেইকাৰণে আমাৰ ভকতসকলে অ হৰি অ ৰাম ধ্বনি দিলে আমি উদাত্তভাৱে নিসংকোচে সহযোগ কৰিব লাগে। সকলোলৈকে সেৱা জনাব। কৃষ্ণ দেই, মনে মনে নকৰিব, মনে মনে জোৰকে ক'ব লাগে। ডাকি বোলা ৰাম ৰাম মানে উচ্চস্বৰেৰে। আৰু আপুনি এই এপাহতে আমি আৰু এটা কথা পাতি লওঁ যে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম শুনিবৰ কাৰণে এই কীট পতংগ এইবিলাক যে মহ মাখি ঘূৰি ফুৰিছে এহেঁতিও হেঁপাহ কৰে। বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইবোৰ জীৱই তাৰো তাৰো বুলি হেঁপাহ কৰে। ভকতৰ পিছে পিছে দেৱতাসকলে যেনেকে ঘূৰি ফুৰে ঠিক তেনেকে ঈশ্বৰৰ গুণনামে আমাৰ নিজকো তাৰিব পাৰিব, আন 10 জনকো তাৰিব পাৰিব। সেইকাৰণে গোসাঁই ঘৰত আপুনি শৰণ যেতিয়া মাতিব সেইটো বাৰু মনে মনে কৰক, শৰণটো প্ৰকাশ্য বস্তু নহয়, কিন্তু প্ৰাৰ্থনাটো প্ৰকাশ্য। আপুনি প্ৰাৰ্থনা ধুনীয়াকৈ কৰক। পুৱা গধূলি যদি ঘৰখনত প্ৰাৰ্থনা এষাৰ গোৱা যায় সেই প্ৰাৰ্থনাৰ ধ্বনিয়ে পৰিৱেশটো যাতে ৰজন জনাই যাওক। আমি যদি সন্ধিয়া পৰত গোসাঁই ঘৰত এগছি চাকি দি পেলাই এষাৰ সকলোৱে প্ৰাৰ্থনা গাওঁ, ঘৰৰ পৰিৱেশটোৱে সলনি হৈ যাব। সকলোৱে এষাৰ প্ৰাৰ্থনা গাওঁ দিয়ক। বহুত দেৰি হ'ল, সকলোৱে প্ৰাৰ্থনা এষাৰ গোৱা নাই। হাতযোৰ কৰক, সকলোৱে এষাৰ এটা নিৰ্মল মন লৈ এষাৰ প্ৰাৰ্থনা গাম দেই। কিমতে ভকতি কৰিব তোমাত হৰি মই মোৰ সমতি নাজানো তাৰ মহাবলৱন্ত দুৰ্বাসনাঘোৰ হৰি আমাৰ মনক তেজিয়া দূৰ নাযায়। ৰাম আমাৰ মনক তেজিয়া দূৰ নাযায়। হৰি কৃষ্ণ কৃষ্ণ। ভাল লাগিলে, সকলোৱে লগ লাগি এষাৰ প্ৰাৰ্থনা গালো। কি বুলি গালো সেই কথাষাৰ অনুজসকলৰ জ্ঞাতাৰ্থে আমি অকণমান আলোচনা কৰিছোঁ যে হে প্ৰভু তোমাক কি মতে ভকতি কৰিম। কাৰণ মই যে মূঢ়মতি, মই যে অজ্ঞানী,
মই অজ্ঞানী এই কাৰণে হৈ আছো প্ৰভু, মোৰ মনটোত দুৰ্বাসনাই ভৰি আছে। এই কংসৰ মনটো যেনেকৈ দুৰ্বাসনা হৈছিলে, মোৰ মনটোত দুৰ্বাসনা ঠাঁচ খাই আছে। গতিকে তুমি যদি মোৰ ওচৰলৈ আহা, মোৰ হৃদয়গত হৈ তুমি যদি ইয়াত বাস কৰা, তেতিয়াহ'লে আপোনা আপুনি দুৰ্বাসনা ওলাই যাব। এই গিলাচটোত যদি পানীখিনি ভৰাই দিয়া যায়, ইয়াত যিমান বায়ু থাকিলেও আপোনা আপুনি বায়ুখিনি ওলাই যাব। আৰু যদি পানী নাথাকে, গাখীৰ নাথাকে, তেতিয়া ইয়াত বায়ুখিনি সোমাই থাকিব। তদ্ৰূপ মোৰ দুৰ্বাসনাৰে ভৰা মনটোৰ পৰা তুমি আঁতৰি নেযাবা প্ৰভু। যদি তুমি আঁতৰি যোৱা, মোৰ ভাৱনাবিলাক কংসৰ দৰে হ'ব। আৰু শৰণাগতক আশ্ৰয় দিয়াটো ভগৱন্তৰ কৰ্তব্য। সেৱকজনক শিকাই দিয়াটো, সেৱকজনক শিক্ষা দিয়াটো গুৰুজনৰ কৰ্তব্য। প্ৰভু ভগৱন্তৰ ওচৰত যেতিয়া গোপীসকলে বস্ত্ৰ খুজিছিলে, প্ৰথমতে এনেকৈ হাতখন এখন হাত দি খুজিছিলে। এখনে হাতে লজ্জা নিবাৰণ কৰি গোপীসকলে এনেকৈ ঈশ্বৰক খুজিছিলে। মই মাইক্ৰফোনটো থৈছোঁ দেই, মই কিবা এটা দেখাইছোঁ বাৰু। মই কিয় কৈছোঁ আপোনালোকক ক'ম মানে, এনেকৈ যেতিয়া কৈছিলে তেতিয়া ঈশ্বৰে বস্ত্ৰ দিয়া নাছিলে। তেতিয়া কৃষ্ণই কৈছিল যে হে গোপীসকল, হে ভক্তগণ, তোমাৰ হবে দুই হাতে মোক খোজা, মই তোমালোকক বস্ত্ৰ দিম। দুই হাত মানে এনেকৈ কৈ চবেই কৰকচোন, কথা আছে। একেবাৰে হাতখন জোৰেৰে ফিটকে কৰক। অকণমান সময় উশাহটো বন্ধ কৰি থোৱা নিচিনাকৈ একদম গাটো টান কৰি পেলাকচোন। এনে হ'ব দিয়ক। কৃষ্ণ, শাস্ত্ৰৰ লগত যোগাসনৰ প্ৰয়োজন আছে, নহয়নে? আমাৰ আইবাপসকলে ইমান পৰে, দিনৰ 12 বজাৰ পৰা 11 বজাৰ পৰাও বহি আছে, বা আমি আসনত বহাই আমাৰ আগতে বৰা বাপে পঢ়া প্ৰায় 4 ঘণ্টা আপোনাৰভাৱে বহি আছে। শৰীৰটোত অকণমান ব্যায়ামৰ প্ৰয়োজন আছিল। গতিকে আমি যোগাসনৰ দ্বাৰাই ব্যায়াম কৰি আমি আকৌ এনাৰ্জি গোটালোঁ ঈশ্বৰৰ কথাত শুনিবৰ কাৰণে। আৰু তদ্ৰূপ উদ্ধবাহু কৰি যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰে, অৰ্থাৎ সমস্ত অৰ্পণ কৰি পেলাই। ঈশ্বৰক বাৰু লুকুৱাবলৈ কিবা আছে নেকি? মোৰ দেহাটোত একো নাই নহয়। এই মায়ামোহে ভৰা জীৱনটো খন্তেকীয়া। আমাৰ মায়াই মানুহক, তোমাৰ মায়াৰে প্ৰভু বান্ধিলে আমাক। আমাৰ যে ঈশ্বৰৰ মায়াই আমাক বান্ধি থকাৰ কাৰণে আমি ঈশ্বৰৰ এই আশীৰ্বাদৰ পৰা, এই কৰোণাৰ পৰা আমি বঞ্চিত হৈছোঁ। এই মায়াৰ যিখন চামনি, মায়াৰ যিখন দেৱাল, এই মায়াৰ দেৱালখন আঁতৰাবৰ কাৰণে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিকে ঈশ্বৰ ভক্তি কৰিবলৈ আহ্বান জনাইছিল। যদি মানৱ জাতিয়ে ঈশ্বৰ ভক্তি নকৰে, তেতিয়াহ'লে অকল এটা সম্প্ৰদায়, এটা গোষ্ঠী, এটা জাতিয়ে যদি ঈশ্বৰ উপাসনা কৰিলেহেঁতেন, বাকী জাতি মানুহবিলাক উগ্ৰ হৈ থাকিলেহেঁতেন। আৰু এটা জাতিয়ে যদি ভকত হয়, এটা জাতি যদি উগ্ৰ হয়, কেতিয়াও শান্তি প্ৰতিষ্ঠা নহয়। ওলাই দেখিবি যাক, শত্ৰু নেভাবিবি তাক। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱা, লখম, মুলুক, ৰজত, ক্লুজ, কোৱাচ, ম্লেছ, চণ্ডাল সমগ্ৰ মানৱ জাতিকে উবা নৰলোক হৰি ভজিওক বুলি আহ্বান জনাই যে ঈশ্বৰক ভজনা কৰি প্ৰত্যেকজন মানুহৰে এই কণ্টকময়, এই কংস সদৃশ মনটো, এই দুৰ্বাসনাৰে ভৰপূৰ মনটো যাতে নিৰ্মল, নিকা, স্বচ্ছ, পবিত্ৰ হয়, এই উদ্দেশ্যেহে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু এই এক শৰণ হৰিনাম ধৰ্মত যি মনুষ্যই মূৰ দোৱাইছে, হাবুত মাৰি লৈছে, আশ্ৰয় লৈছে, সেই মনুষ্যই আজি নহয় দুদিনৰ পিছত হ'লেও সফলতাৰ শিখৰত উপনীত কৰিব পাৰিব। আৰু সেইখন ঘৰত গাড়ী নাথাকিব পাৰে, ৰাজমহল নাথাকিব পাৰে, সেইখন ঘৰত সুখ আছে, শান্তি আছে, মিলা প্ৰীতি আছে, বিশ্বাস আছে, মৰম, স্নেহ, ভালপোৱা, সৰলতা, নম্ৰতা, ভদ্ৰতা, এই গুণবিলাক থাকে। কোনখন ঘৰত থাকে? যিখন ঘৰত ঈশ্বৰৰ গুণনামৰ স্বৰ্চন হৈ থাকে। গতিকে সেই সংসাৰৰ মনুষ্যগণ, কংসৰূপী এই দুৰ্জয়
ভাৱনাৰ পৰা তুমি যদি নিজকে বচাই ৰাখিম বুলি ভাবা, তেতিয়াহ'লে হৰি নামত আশ্ৰয় গ্ৰহণ কৰি মনুষ্য জীৱন সম্ফল কৰা। ঔ হৰি ঔ ৰাম।